সো হেল্ল ডিয়াৰ ষ্টুডেণ্টছ, সকলোকে ৱেলকাম কৰিছোঁ আডাৰ 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত। আৰু আজি আৰু এটা গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোক সকলোৰে সন্মুখত আলোচনা কৰিবলৈ আহি পৰিলোঁ। বন্ধুসকল, মই যোৱাকালি মই এটা ছেশ্যন কৰিছিলোঁ যে RRB NTPC মানে ৰেলৱে NTPC 2024ত যি গ্ৰেজুৱেশ্যন লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বেষ্ট মানে যি এপ্লিকেশ্যন কৰিব, আমাৰ ডেট অলৰেডি আমাৰ চলি আছে, এপ্লিকেশ্যন চলি আছে, যে বেষ্ট কোনবোৰ পোষ্ট হয় এপ্লাই কৰাৰ বাবে। আৰু মই তাত একদম পুংখানুপুংখভাৱে মই দেখুৱাই দিছিলোঁ যে কোন কোন পোষ্টবিলাকত আমি ভালকৈ এপ্লাই কৰিব পাৰোঁ। তাৰপিছত বহুতে কমেণ্ট কৰিছে, বহুতে মোক মেছেজ কৰিছে, স্পেচিয়েলি আমাৰ যিসকল ভণ্টি আছে, যিসকল আমাৰ মহিলা কেণ্ডিডেট আছে, তেওঁলোকৰ মাজৰ পৰা বহুতৰ এটা কোৱাৰিজ আহিছে যে ছাৰ, আমি এজ এ ফিমেল কেণ্ডিডেট আমাৰ বাবে যিটো জব প্ৰফাইলৰ ফালৰ পৰা, কাৰণ চাকৰি এটা খালি পোৱাটো নহয়, চাকৰি এটা পোৱাৰ পিছত সেই চাকৰিটো কৰিবও লাগিব, হয়নে নহয়? তো আমি কোনটো জব প্ৰফাইল আমাৰ বাবে, মানে স্পেচিয়েলি দ্য ফিমেল, দ্য মহিলাসকলৰ বাবে কোনটো জব প্ৰফাইল আমাৰ বাবে চুইটেবল হ'ব। চ' আজি সৰু এটা ছেশ্যনত এই বিষয়টো অলপ তোমালোকক কৈ দিম। ফাৰ্ষ্ট অফ অল, আমি সকলোৱে কি জানো যে আমাৰ অলৰেডি হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু গ্ৰেজুৱেশ্যন লেভেলৰ এপ্লিকেশ্যন যিটো ৰেলৱে আমাৰ RRB NTPC তাত অলৰেডি আৰম্ভ হৈ গৈছে। আৰু তাৰ লগতে যদি আমি চাবলৈ যাওঁ, এইবেলি RRB NTPCত এটা চবতকে ভাল লগা বিষয়, 36 ইয়াৰ্ছলৈকে কেণ্ডিডেটছে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আমাৰ বিভিন্ন ধৰণৰ পোষ্ট আছে, তোমালোকে যদি ইয়াত চোৱা, যেনেকে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ টাইম কিপাৰ, ট্ৰেইন ক্লাৰ্ক, কমাৰ্চিয়েল কাম টিকিট ক্লাৰ্ক, ট্ৰাফিক এছিষ্টেণ্ট, গুড গাৰ্ডছ, চিনিয়ৰ কমাৰ্চিয়েল কাম টিকিট ক্লাৰ্ক, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, ছেকশ্যন টাইম কিপাৰ। তাৰ ওপৰতো যদি আমি কওঁ, মই আগত এইখিনি পোষ্টৰ কথা মই তোমালোকক কৈ ল'ম। তাৰ ওপৰত ধৰি লোৱা, ইয়াত আছে আৰু এটা ষ্টেচন মাষ্টাৰ। চ' মহিলাসকলৰ বাবে, ফিমেল কেণ্ডিডেটৰ বাবে কোনবিলাক পোষ্ট চুইটেবল হয় চাই লোৱা। ফাৰ্ষ্ট অফ অলটো, ল'ৰা হওক বা ছোৱালী হওক, মহিলা হওক বা পুৰুষ হওক, সকলো পোষ্টত সকলোৱে এপ্লাই কৰিব পাৰে। ডেফিনেটলি আমি মেল ফিমেলক তেনেকে ডিফাৰেঞ্চিয়েট নকৰোঁ, বাট তথাপি জব প্ৰফাইলৰ ক্ষেত্ৰত আমি কেতিয়াবা এইখিনি বিষয় চাবও লাগে। ঠিক আছে, আজিৰ ডেটত মহিলাসকলে কৰিব নোৱাৰা কাম একোৱে নাই, চবতে ছাকচেছ মহিলাসকলে দেখুৱাই আছে ল'ৰা সকলৰ লগত লগ মিলাই। আজিৰ ডেটত যদি আমি কওঁ, যেনেকে মহিলাসকলৰ বাবে সুৰক্ষিত যিটো পোষ্ট, মানে ভাল বুলি ক'ম, ভাল জব প্ৰফাইলৰ, দেট ইজ জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ টাইম কিপাৰ, ট্ৰেইন ক্লাৰ্ক যিটো আছে, ঠিক আছে, এইটো ষ্টেচনৰ ভিতৰত যদি প্ৰফাইলটো হয়, দেট ইজ ভেৰি মাছ গুড। কমাৰ্চিয়েল কাম টিকিট ক্লাৰ্ক ভাল, ট্ৰাফিক এছিষ্টেণ্ট বহুত ভাল। এই যিটো আমাৰ গুড গাৰ্ড, যিটো আমাৰ গুডছ গাৰ্ড যিটো আমাৰ পোষ্ট আছে, এই পোষ্টটো কিন্তু মই স্পেচিয়েলি ক'ম যে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, বাট ইউ হেভ টু থিংক টুৱাইচ। কাৰণ আমি সকলোৱে জানো যে গুড গাৰ্ডছত কি থাকে, বেচিকেলি মেক্সিমাম ল'ৰাবিলাকে থাকে। এই যে আমাৰ মালগাড়ীবিলাক যায়, পিছফালে এজন ছিংগল মালগাড়ীবিলাকৰ পিছফালে থাকে গুডছ গাৰ্ড বুলি যাক আমি কওঁ। তো এই পোষ্টটো কিন্তু প্ৰিফাৰ কৰিম আমি অলৱেজ ফৰ মেল কেণ্ডিডেট, অলৱেজ ফৰ মেল কেণ্ডিডেট। তাৰপিছত চিনিয়ৰ কমাৰ্চিয়েল ক্লাৰ্ক কাম টিকিট ক্লাৰ্ক, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, চিনিয়ৰ টাইম কিপাৰ। তাৰ লগতে যদি আমি আৰু ক'বলৈ যাওঁ, ষ্টেচন মাষ্টাৰ, এই গোটেইবোৰ পোষ্টত, স্পেচিয়েলি গ্ৰেজুৱেট পোষ্ট, গুড ট্ৰেইন মেনেজাৰ, ঠিক আছে, গুড ট্ৰেইন মেনেজাৰ ইন ষ্টেচন হ'লে দেট ইজ ভেৰি মাছ অ'কে। চিফ কমাৰ্চিয়েল কাম টিকিট ছুপাৰভিজাৰ, এই যিবোৰ আছে আমাৰ, এইবিলাক পোষ্ট কিন্তু ফৰ ফিমেল এপ্লাই কৰিব পাৰে। তাৰ লগতে যদি আমি আৰু কথা ক'বলৈ যদি যাওঁ, যেনেকে আমাৰ টিকিট চেকাৰ, যাক আমি TC বা TT বুলি যিটো আমি কওঁ, TC বা TT যদি সেইটো মানে নো ডাউটেডলি আপোনালোকে এপ্লাই কৰিব পাৰে, দেট ইজ অলছ' ভাল। ডাঙৰ ডাঙৰ ষ্টেচনবিলাকততো আমাৰ TC বহুত আমি ফিমেল দেখা পাওঁ, বাট
যদি সেইটো যদি মুভিং ট্ৰেইন অলৱেজ ট্ৰেইন ডিউটিটো পৰে, সেই ক্ষেত্ৰত লেটাৰ অন বহুত ভণ্টিৰ প্ৰব্লেম ফেচ কৰে, কাৰণ জাৰ্ণিটো বহুত কৰিব লাগে, ঠিক আছে। তো এইটো আপোনালোকে অলপ ভাবি ল'ব যে মই এপ্লাই কৰিম নে নাই। মই কওঁ যে ষ্টেচন পষ্টিংটো বেছিকে পোৱা যায়, তো এপ্লাই আপোনালোকে কৰিব পাৰিব, কোনো প্ৰব্লেম নাই, বাট তাৰ আগতেও অলপ ভাবি চিন্তি ল'ব। আৰু যিখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছে, আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক যিটো আছে অন ষ্টেচন হ'লে দেট ইজ অ'কে, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক অন ষ্টেচন হ'লে দেট ইজ অ'কে, এই গোটেইবোৰ পোষ্ট আপোনালোকে এপ্লাই কৰিব পাৰে। তো অলপ চাই ল'ব, মই যিবিলাক পোষ্ট ফৰ মেল আৰু মোৰ ফৰ ফিমেল অলৰেডি মই জনাই দিলোঁ। বন্ধুসকল, এতিয়া চবতকৈ ডাঙৰ কথা, যিসকলে মোক প্ৰশ্ন কৰিছে ছাৰ কোনটোত এপ্লাই কৰিব পাৰিম, কোনটোত এপ্লাই কৰিব নোৱাৰিম, মই এটা কথা তোমালোকক ক'ম, এপ্লাই চবতে কৰিব পাৰিবা, কিন্তু চবতকৈ ইম্পৰ্টেণ্ট পৰীক্ষাটোত পাছ কৰা, যাৰ বাবে পৰীক্ষাটোৰ চিলেবাছটো CBT 1 আৰু CBT 2 এইটো ফৰ্মেটত দিয়া আছে, য'ত ইংলিছ নাই, য'ত তোমালোকৰ জেনেৰেল এৱাৰনেছ, ৰিজনিং আৰু মেথছ তোমালোকৰ চেপ্টাৰ আছে। মই অহাকালি তোমালোকৰ বাবে আৰু এটা সেশন লৈ আহিম, য'ত মেথছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছৰ ইন ডিটেইলছ চিলেবাছ আমি আলোচনা কৰিম। চ' বন্ধুসকল, কোনেও মিছ কৰিব নালাগে, অহাকালিৰ যিটো জেনেৰিক সেশন তোমালোকে পাবা। আৰু তোমালোকৰ এই পৰীক্ষাটো যদি পাছ কৰিব লাগে, খালি এপ্লাই কৰিতো লাভ নাই, পৰীক্ষাটো পাছো কৰিব লাগিব, আৰু তাৰ বাবে চবতকৈ ডাঙৰ বিষয়টো হৈছে প্ৰিপাৰেশ্যন। সেল্ফ প্ৰিপাৰেশ্যনটো চবতকৈ 1 নম্বৰত, কিন্তু তাৰ লগতে গাইডেন্স ফ্ৰম এক্সপিৰিয়েঞ্চড টিমৰ পৰা লোৱাটো আৰু বেছি গুৰুত্বপূৰ্ণ। আৰু সেইভাৱে কিন্তু আমাৰ গান্ধী জয়ন্তী, স্পেচিয়েলি আমাৰ গান্ধী জয়ন্তীৰ কিছুমান অফাৰ আমাৰ চলি আছে, য'ত আমি নতুন বেচ, আমাৰ বন্দে ভাৰত বেচ আমি লৈ আহিছোঁ। বন্দে ভাৰত বেচৰ আমাৰ কিন্তু প্ৰাইজ এতিয়াও বহুতখিনি কমি আছে। আমি 5 অক্টোবৰৰ পৰা আমাৰ বন্দে ভাৰত বেচ আমি ষ্টাৰ্ট কৰিম, ঠিক আছে। তোমালোক যোনে যোনে এডমিশ্যন কৰা নাই তেওঁলোকে এডমিশ্যন কৰি ল'বা, ঠিক আছে। লগতে আমাৰ মহাপেকতো কিন্তু তোমালোক যদি কোনোবা যদি আছাম মহাপেকত যদি তোমালোকে এনৰোল কৰা, এই ট্ৰেইনৰ বেচখিনি তোমাৰ আমাৰ বন্দে ভাৰত বেচটো তোমালোকৰ তাত এনৰোল হৈ যাব। জাষ্ট তোমালোকে কি কৰিব লাগিব, তোমালোকে ডিসকাউন্ট কুপন কোড Y225 তোমালোকে বহাব লাগিব, ঠিক আছে। Y225 তোমালোকে বহাব লাগিব। সো বন্ধুসকল, যোনে যোনে এনৰোল কৰা নাই, আমাৰ এই ভিডিঅ'ত যিটো আমাৰ কমেন্ট সেকশন তাত লিংকটো দিয়া আছে, বা এপত ডাইৰেক্টলি গুচি গ'লে হ'ল। আৰু আমাৰ বুকছো এভেইলেবল আছে, এপত গৈ কিনে এপটো যদি ডাউনলোড কৰা নাই এই ফৰ্মেটত ডাউনলোড কৰি ল'ব আৰু এনৰোল কৰি লওক নিজৰ পৰীক্ষাটোৰ 100% প্ৰিপাৰেশ্যনৰ বাবে। আৰু অলপ ঘৰত নিজৰ মা দেউতাকৰ লগত বা ডাঙৰ কোনোবা যদি দাদা ভণ্টি যদি আছে, অলপ কথা পাতি দেন আপোনালোকে কিন্তু লেট নকৰিব, মানে এপ্লাই শেষ হোৱাৰ লাষ্টৰ দিনা তেনেকে এপ্লাই নকৰিব, যিমান সোনকালে পাৰে এপ্লাইটো কৰি দিয়ক, ঠিক আছে। তো মোৰ এইটো ক্লাছ যদি আপুনি মোৰ এইটো ক্লাছ চাই যদি উপকৃত হয়, নিশ্চয়কৈ লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিল সেশনটো। অহাকালি সেশনত ৰেলৱেৰ পৰীক্ষা পাছ কৰাৰ বাবে যি চিলেবাছ আমাক দিয়া আছে, তাৰ ইন ডিটেইল চেপ্টাৰ্ছ বিলাক, মানে কোনটো চেপ্টাৰ্ছ পঢ়িব লাগিব কোনটো সাবজেক্টৰ পৰা, সেই বিষয়ে কথা পাতিম। সবে জেনেৰিক যিটো আমাৰ ক্লাছ হ'ব অহাকালি, সবে চাই ল'ব। ধন্যবাদ সকলোকে, অল দা ভেৰি বেষ্ট, জয় অসম, জয় হিন্দ, এণ্ড ভালকে এপ্লাই কৰক আৰু নিশ্চয়কৈ ৰেলৱে পৰীক্ষা আপোনালোকে পাছ কৰিব পাৰিব। ধন্যবাদ।